তেওঁলোকে নতুন ধৰণৰ কিবা কিবি ড্ৰেছ পিন্ধে কিম্ভূত কিমাকাৰ অভিনয় কৰে আৰু ৰাইজেও বহুত হাততালি দিয়া দেখা গৈছে মাতৃভাষা ভাওনাই দিয়া স্বাধীনতাখনক লৈ যদি আমি তাক বিচ্যুতি ঘটাবলৈ যাওঁ বিকৃত কৰিবলৈ যাওঁ বজৰুৱা অৱস্থা এটা জানিবলৈ যাওঁ হিন্দী চিৰিয়েলৰ নামান্তৰ ৰূপ এটা আমি যদি কৰিবলৈ যাওঁ স্বাভাৱিকতে আমাৰ বাবে এটা অত্যন্ত দুৰ্ভাগ্যজনক কথা এটা হ'ব দেখা গৈছে মাজে মধ্যে কিছুমান সমালোচনাৰ পাত্ৰ হ'বলগীয়া হৈছে সত্ৰীয়া নৃত্যকৰসকল মই অকণমান দুখেৰে কথাটো কৈছোঁ যে সত্ৰীয়া নাচৰ সাম্প্ৰতিক যিটো ভাৱমূৰ্তি ভাৰতবৰ্ষত সি কিন্তু খুব উজ্জ্বল নহয় বৰেণ্য পৰ্ব এক শীৰ্ষক এই বিশেষ অনুষ্ঠানলৈ প্ৰথমে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ সমাজ আৰু সংস্কৃতিৰ হকে কাম কৰাৰ লক্ষ্যৰে গঠিত শ্ৰীমন্ত ফাউণ্ডেশ্যনে বিগত সময়ছোৱাত জনগোষ্ঠীয় সমন্বয়কে ধৰি বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত গ্ৰহণ কৰি আহিছে সেয়া সেতুবন্ধৰ পৰা আৰম্ভ কৰি একেবাৰে শেহতীয়া সাকুলৈকে এইবেলি শ্ৰীমন্ত ফাউণ্ডেশ্যনে এটি অভিনৱ কাৰ্যসূচী হাতত লৈছে আৰু এই অনুষ্ঠান অনুসৰি অসাধাৰণ অপূৰ্ব আৰু বিস্ময়কৰ বৰঙণি আগবঢ়োৱা একোগৰাকী ব্যক্তিক আমি সন্মান যচাৰ পৰিকল্পনা কৰিছোঁ এইবেলি আমি প্ৰথমবাৰৰ বাবে ডক্টৰ প্ৰদীপজ্যোতি মহন্ত দেৱক আমাৰ মাজলৈ আমন্ত্ৰণ কৰি আনিছোঁ ডক্টৰ প্ৰদীপজ্যোতি মহন্ত আপোনাক নমস্কাৰ নমস্কাৰ শ্ৰীমন্ত ফাউণ্ডেশ্যনে আজি আপোনাক বৰেণ্য হিচাপে গণ্য কৰি আপোনাক সন্মান যাচিছে বিভিন্নজন গুণী জ্ঞানী বক্তাই আপোনাৰ বিষয়ে কথা কৈছে আপোনাৰ অৱদানৰ বিষয়ে স্বীকৃতি দিছে আৰু সকলোৰে মনত আনন্দ সকলোৰে নতুন কিবা এটা যেন ল'ব পাৰিছে এনেকুৱা যেন আমাৰ উপলব্ধি হৈছে আপোনাৰ কেনেকুৱা লাগিছে শ্ৰীমন্ত ফাউণ্ডেশ্যনৰ সাধু উদ্যোগত আয়োজিত এই অনুষ্ঠানত সমবেত সমূহ শ্ৰদ্ধেয় গুণীজনক জয় জয়তে মই শ্ৰদ্ধা আৰু নমস্কাৰ জনাইছোঁ মই ব্যক্তিগতভাৱে অভিভূত হৈছোঁ সন্মানিত হৈছোঁ গৌৰৱান্বিত হৈছোঁ আৰু সামান্য কৰ্মৰ যোগেদিয়ে অহা এই কামৰ বাবে আগবঢ়োৱা সন্মানৰ বাবে সেইখিনি কামকে লৈ মই কৃতাৰ্থ অনুভৱ কৰিছোঁ আৰু মনলৈ প্ৰত্যাহ্বান আহিছে আৰু কিমান দূৰলৈকে এই কামক মই আগুৱাই লৈ যাব পাৰোঁ ধন্যবাদ ভক্তি মাৰ্গৰ এটা অপূৰ্ব পৰিৱেশত আপোনাৰ লালন পালন আপোনাৰ শৈশৱ কৈশোৰ আপুনি অতিবাহিত কৰিলে এই অসমৰ ভক্তি মাৰ্গৰ লগত সৰ্বভাৰতীয় ভক্তি মাৰ্গৰ যিটো ধাৰা তাৰ লগত কি প্ৰধান পাৰ্থক্য আপুনি লক্ষ্য কৰে আৰু অসমৰ ভক্তি মাৰ্গৰ বৈশিষ্ট্য আপুনি কি বুলি চিহ্নিত কৰিব বিচাৰে এটা অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন 15-16 শতিকাত ভাৰতবৰ্ষৰ প্ৰান্তই প্ৰান্তই ভক্তিৰ নৱজাগৰণৰ সূচনা হৈছিলে সেই অৰ্থত শংকৰদেৱৰ দ্বাৰা প্ৰচাৰিত অসমৰ ভক্তি আদৰ্শ বা অসমত সৃষ্টি হোৱা ভক্তি জাগৰণ বিচ্ছিন্ন ঘটনা নহয় বা একমাত্ৰ সংঘটন নহয় কিন্তু একমাত্ৰ সংঘটন নহৈও অসমৰ ভক্তি জাগৰণৰ নিজা এটা পৰিচয় নিজা এটা বৈশিষ্ট্য নিজা ৰূপ এটা প্ৰতিপাদিত হৈছে সেইটো হৈছে যে বাকী আমি যদি ৰামানুজাচাৰ্যৰ মাজলৈ যাওঁ শংকৰাচাৰ্যৰ কথা নকওঁৱেই শংকৰাচাৰ্যই মূলতঃ অদ্বৈতবাদৰ ৰূপ এটাক প্ৰচাৰ কৰিবলৈ চেষ্টা কৰিছিলে কাৰণ সেই সময়ত বৌদ্ধ ধৰ্মৰ যিটো জয়ৰথ জয়ধ্বজা সৰ্বত্ৰ ক্ৰমান্বয়ে প্ৰসাৰিত হৈ হিন্দু ধৰ্মক এক প্ৰকাৰ পৰ্যবেক্ষিত ৰূপলৈ গৈ আছিলে সেই ধাৰাটোক প্ৰতিহত কৰিবৰ কাৰণে
সেই ধাৰাটোক প্ৰতিৰোধ কৰিবৰ কাৰণেই বেদান্তৰ আধাৰত অদ্বৈতবাদী দৰ্শনৰ প্ৰচাৰ কৰিছিলে। দৰাচলতে সি ভক্তি আন্দোলন নহয়, কিন্তু সপ্তম শতিকাৰ পিছৰ পৰা ক্ৰমান্বয়ে দক্ষিণ ভাৰতৰ আলোৱাৰসকলৰ যোগেদি যি ভক্তিবাদৰ সূচনা হ'ল আৰু সেই ৰামানুজাচাৰ্যৰ দাৰ্শনিক চিন্তাৰ যোগেদি এটা দাৰ্শনিক ৰূপলৈ সি উত্তোলিত হ'ল, বিকশিত হ'ল, আগবাঢ়িলে। সেই ধাৰাটো ক্ৰমান্বয়ে উত্তৰ ভাৰতলৈ সি প্ৰবাহিত হ'ল। গতিকে ভক্তি এক প্ৰকাৰ অনন্ত প্ৰবাহৰ দৰে চলিল। আৰু মহাপুৰুষে অসমৰ সেই সময়ৰ যিটো সামাজিক ব্যৱস্থা, সামাজিক ৰাজনৈতিক সাংস্কৃতিক যিটো অসমৰ পৰিৱেশ, সেই পৰিৱেশৰ মাজত সংঘাতপূৰ্ণ স্থিতিৰ পৰা অসমৰ মানুহক উলিয়াই আনি এক সৌভাতৃত্ব সংহতিৰ মাজেদি এখন নব্য সমাজ ভক্তিৰ আৱেগজড়িত ৰূপটোৰ মাজেদি প্ৰতিষ্ঠা কৰাৰ যিটো আহ্বান তেওঁ অনুভৱ কৰিলে, সেই আহ্বানকে সাৰোগত কৰি মহাপুৰুষে অসমৰ ভক্তি আদৰ্শৰ সূচনা কৰিলে মূলতঃ ভাগৱত পুৰাণৰ দৰ্শনৰ আধাৰতে। ভক্তি এটা আৱেগ সৰ্বস্ব ৰূপ, আৱেগ সৰ্বস্ব প্ৰকাশ। সেই আৱেগ সৰ্বস্ব প্ৰকাশক শংকৰদেৱে অলোকসামান্য প্ৰতিভাৰে, অলোকসামান্য সৃজনীশীল প্ৰতিভাৰে শংকৰদেৱ কবি, শংকৰদেৱ নাট্যকাৰ, শংকৰদেৱ সংগীতকাৰ, শংকৰদেৱ নাট্যকাৰ, এই তেওঁৰ প্ৰতিভাৰ চিন্তাৰ মাজত নিহিত হৈ থকা সৰ্বপ্ৰকাৰৰ প্ৰতিভাক একত্ৰ কৰি ভক্তিৰ এই দিশটোক আৱেগ সৰ্বস্বৰূপটোৰ লগত সংগঠিত কৰি, সম্পৃক্ত কৰি ভক্তিৰ আদৰ্শটোক নব্য ৰূপত যিটো তুলি ধৰিলে, সেই নব্য ৰূপটোৱেই অসমৰ ভক্তি আদৰ্শৰ এটা সুখীয়াত্ব, নতুনত্বপূৰ্ণ দিশ। বৰ সুন্দৰকৈ ক'লে। আৰু লগতে হয়তো সমাজ সংগঠন সেই সৰ্বাতোভুক্তিকৰণৰ কাৰণে আপুনি যিটো কৈছে, তাৰ কাৰণে যি সমাজ সংগঠন গুৰুজনাই কৰিলে শংকৰদেৱে নামঘৰৰ জৰিয়তে, সত্ৰসমূহৰ জৰিয়তে, সেইটোৱে তেখেতৰ সেই চিন্তাটোত সুদূৰ প্ৰসাৰী এটা পৰিক্ৰমাৰ মাজেদি আগবঢ়াই লৈ গ'ল। আৰু বৰ্তমান আমি এইটো স্থিতিত থিয় হৈ আছোঁ। কিন্তু আপুনি যিটো কৈছে সৰ্বান্তৰ্ভুক্তিকৰণ, ইনক্লুচিভনেছ, এই ক্ষেত্ৰত সাম্প্ৰতিক কালত আমি ক'ৰবাত উজুতি খাইছোঁ নেকি? আমাৰ মন কৰা গৈছে যে আমাৰ জাতি জনগোষ্ঠীবিলাকৰ মাজৰ পৰা আমি যিমানখিনি আমি বিশ্ব দৰবাৰলৈ লৈ যোৱা কথা কওঁ গুৰুজনাক, নিজৰ দৰবাৰতে আমাৰ অৱস্থা ইমান বেছি বৰ্তমান টনকিয়াল নহয়। এতিয়াও বেলেগ বেলেগ ধাৰাৰ গুৰুসকলৰ কাৰণে মানুহ ধাৱিত হৈছে। অসমৰ বিভিন্ন জাতি জনগোষ্ঠী যি ধৰণেৰে সম্পৃক্তকৰণ হ'ব লাগিছিলে এই ভক্তিধাৰাৰ তোৰ লগত, তাত কিয় আমি বৰ্তমান সফল হ'ব পৰা নাই? আপুনি কাৰকবিলাক চিহ্নিত কৰিব পাৰিবনে? সিও এটা অত্যন্ত জটিল গুৰুত্বপূৰ্ণ সামাজিক প্ৰশ্ন। কথাটো আপুনি নামঘৰৰ প্ৰসংগটো উল্লেখ কৰিছিলে। কথাটো হ'ল যে নামঘৰ অনুষ্ঠানটো কেৱল এটা প্ৰেয়াৰ হল নহয়। আমি যি ধৰণে ভাবোঁ যে নামঘৰ আমাৰ এক পবিত্ৰ ভূমি, সেই পবিত্ৰ ভূমি হোৱাৰ উপৰি নামঘৰৰ লগত সংগঠিত হৈ থকা এনেকুৱা কিছুমান দিশ আছে, যাৰ মাজত সৰ্বান্তৰ্ভুক্তিৰ প্ৰসংগটো আপুনি যিটো কথা কৈছে বা মই যিটো উল্লেখ কৰিছিলোঁ, তাৰ কথাটো নিহিত হৈ আছে। গতিকে নামঘৰৰ মাজত নিহিত এই সামাজিক জীৱনৰ সংহতিৰ এই ইমানবোৰ দিশক যথাৰ্থতে আমি যোৱা শতিকাবিলাকত গ্ৰহণ কৰা নাই। নামঘৰক কেৱল নামঘৰ, কীৰ্তনঘৰ বা নাম কীৰ্তনৰ স্থলী হিচাপে বা ভাওনা কৰাৰ স্থলী হিচাপে ব্যৱহাৰ কৰি আহিছোঁ। কিন্তু নামঘৰক সমাজ ৰূপান্তৰৰ, সমাজক সাৱটি লোৱাৰ, সমাজক তাৰ মাজলৈ টানি অনাৰ, আহ্বান কৰি অনাৰ যিটো প্ৰক্ৰিয়া মহাপুৰুষ শংকৰদেৱে সূচনা কৰিছিল চিহ্নযাত্ৰা ভাওনাৰ যোগেদি, সেই প্ৰক্ৰিয়াটোক আমি কিন্তু দৰাচলতে অনুসৰণ কৰিব পৰা নাই বা সেই আদৰ্শক আমি যিমান দূৰ আগবঢ়াই নিব লাগে সেইদৰে আমি আগবঢ়াই দিব পৰা নাই। গতিকে নামঘৰ পুনৰ যদি ক্ৰিয়াশীল ৰূপত শংকৰদেৱৰ সেই আদৰ্শৰ আধাৰত যদি সক্ৰিয়
লাভ কৰে নামঘৰে। মই আশা কৰোঁ যে এই আপুনি যিটো কথা ক্ৰমান্বয়ে আমাৰ সুলভ ঢুলভ হৈছে, আমাৰ জাতীয় জীৱনৰ যিটো সংহতিৰ ৰূপটো যিটো ক্ৰমান্বয়ে সুলভ ঢুলভ হৈছে, জাতি জনজাতিসমূহ ক্ৰমান্বয়ে আঁতৰি গৈছে, সেই ৰূপটোক ব্যাহত কৰাৰ এটা প্ৰক্ৰিয়া নামঘৰৰ যোগেদি পুনৰবাৰ সূচনা হোৱাৰ গভীৰ সম্ভাৱনা নিহিত হৈ আছে। এই শংকৰোত্তৰ কালত শংকৰ গুৰুজনাৰ যিটো চিন্তা সেইটোতো সুদূৰ প্ৰসাৰী সমন্বয়ৰ চিন্তা আপুনি যিদৰে ক'লে, আৰু তেখেতকতো জগৰীয়া কৰাৰ প্ৰশ্নই নুঠে। কিন্তু শংকৰোত্তৰ কালত হয়তো 1800 শতিকাৰ শেষ ভাগৰ ফালৰ পৰা যিখিনি লোকে এই ধাৰাটোৰ ধ্বজাবাহক হিচাপে চিহ্নিত হৈ আছিলে, বিশেষকৈ সত্ৰ সমাজ, বিশেষকৈ নামঘৰ কেন্দ্ৰিক জীৱনচৰ্যা এটা চলাই যোৱা সমাজখন, তেওঁলোকৰ মাজত কিবা নিজৰ প্ৰতিযোগিতাৰ ইছ্যু, কিবা সামন্ত চিন্তাৰ কিছুমান উদ্ৰেক ঘটাৰ ইছ্যু, এইবিলাক আপুনি চিন্তা কৰিব নেকি, যিখিনি সোমাই পৰিলে আৰু যিখিনি দূৰীকৰণৰ এটা আৱশ্যকতা আহি পৰিছে? স্বাভাৱিকতে সেইটো অত্যন্ত গুৰুত্বপূৰ্ণ কথা। কাৰণ সত্ৰ নামে আজি আমি যাক সত্ৰ বুলি দেখিছোঁ, সেই অৰ্থত বা সেই গাঁথনিৰে সৈতে শংকৰদেৱে কোনো সত্ৰ প্ৰতিষ্ঠা কৰি থৈ যোৱা নাই। যদিও আদৰ্শগত ৰূপত ইন এ নিউক্লিয়াৰ ফৰ্ম সত্ৰৰ ধাৰণাটো, সত্ৰৰ অভিধাটোক প্ৰথমবাৰ শংকৰদেৱে ব্যৱহাৰ কৰিছে। তাৰপাছত আহোম ৰাজ পৃষ্ঠপোষকতা আহিল। আহোম ৰাজ পৃষ্ঠপোষকতাই এক শ্ৰেণী সত্ৰক পৃষ্ঠপোষকতা আগবঢ়াই এক প্ৰকাৰ নতুন ধৰণৰ অৱস্থালৈ লৈ গ'ল। আৰু তাৰ মাজেদি কি হ'ল, সত্ৰৰ মাজত এটা ৰাজ পৃষ্ঠপোষকতা পুষ্ট সামন্তযুগীয় সামন্তবাদী ধাৰণাৰ সূচনা হ'ল। ফলত ক্ৰমান্বয়ে সেই অৱস্থাৰ পৰাই শংকৰদেৱৰ আদৰ্শৰ পৰা আমি এওঁচুক পিছুৱাই আহিলোঁ। আমি ইতিহাসক কেৱল দোষ দিলেই নহ'ব, গতিকে ইতিহাসৰ সেই অৱস্থাৰ পৰা মুক্ত কৰি সাম্প্ৰতিক কালত নব্য চিন্তাৰে সত্ৰসমূহক, নামঘৰ ব্যৱস্থাক গাঁৱে ভূঞে কি ধৰণে নতুন ৰূপে আমি শক্তিমন্ত কৰিব পাৰোঁ, উজ্জীৱিত কৰিব পাৰোঁ, তাক এটা সঞ্জীৱিত ৰূপত নতুনকৈ প্ৰতিষ্ঠা কৰিব পাৰোঁ নামঘৰ আদৰ, সেইখিনিতে দুটা শক্তিৰ অত্যন্ত প্ৰয়োজন আছে। এটা হৈছে এফালৰ পৰা একাডেমিক ছাইডৰ এটা অত্যন্ত নিৰন্তৰ গৱেষণাপূৰ্ণ ৰূপ এটা লাগে, আৰু আনহাতে এটা ক্ৰিয়াশীল ৰূপত গাঁৱে ভূঞে এটা নতুন চাম এটা ওলাই আহিব লাগে, যাৰ সমন্বিত প্ৰয়াসেৰে শংকৰদেৱৰ সেই আদৰ্শৰ পুনৰুদ্ধাৰ, আৰু মই যিটো কথা কৈছিলোঁ নামঘৰ ব্যৱস্থাৰ যোগেদি সামাজিক ৰূপান্তৰৰ যিটো আদৰ্শ শংকৰদেৱে সূচনা কৰিলে, তাক আমি পুনৰাই ঘূৰাই আনিবলৈ প্ৰয়াস কৰিব পাৰোঁ। এতিয়া মই আপোনাক সত্ৰীয়া নৃত্য যিটো স্বীকৃতি, মূল ভাৰতীয় নৃত্য পৰম্পৰা এটা অংশ হিচাপত যিটো স্বীকৃতি, যিটো প্ৰক্ৰিয়া, সেই সময়ছোৱাৰ কথা অকণমান ৰোমান্থন কৰিবলৈ অনুৰোধ কৰিম। কাৰণ আপুনি এজন অংগাংগীভাৱে জড়িত ব্যক্তি আছিলে এই গোটেই প্ৰক্ৰিয়াটোৰ লগত। ধন্যবাদ। দৰাচলতে ক'বলৈ গ'লে এই গোটেই প্ৰক্ৰিয়াৰ গুৰিত নিহিত হৈ থকা দুজন প্ৰাতঃস্মৰণীয় ব্যক্তি হ'ল ডক্টৰ মহেশ্বৰ নেওগ আৰু কমলাবাৰী সত্ৰৰ সেই সময়ৰ পুণ্যশ্লোক সাধক মণিৰাম দত্ত মুক্তিয়াৰ। 1958 চনত বিজ্ঞান ভৱনত সংগীত নাটক একাডেমি আয়োজন কৰা ৰাষ্ট্ৰীয় আলোচনা চক্ৰত প্ৰথমবাৰৰ বাবে ডক্টৰ মহেশ্বৰ নেওগৰ বক্তৃতাৰ মাজেদি আৰু মণিৰাম দত্ত মুক্তিয়াৰৰ নেতৃত্বত যোৱা সত্ৰৰ কমলাবাৰী সত্ৰৰ দলটোৰ যোগেদি প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ত সত্ৰীয়া নাচৰ মহত্বৰ কথা ব্যঞ্জিত হৈছে বা পৰিৱেশিত হৈছে বা পৰিচিত হৈছে। অসমৰ জাতীয় জীৱনে যিটো আন্তৰিকতাৰে সত্ৰীয়া নাচক আগবঢ়াই দিব লাগিছিল, যিটো ওড়িশীয়ে কৰিলে, সেইটো কিন্তু সেই প্ৰক্ৰিয়াটো সেই শক্তিৰ সৈতে প্ৰতিষ্ঠা কৰাৰ প্ৰয়াসটো কিন্তু অসমৰ পৰা নহ'ল। তাৰ পাছত যেতিয়া আমাৰ সকলোৰে সৌভাগ্য যে ডক্টৰ ভূপেন হাজৰিকা 1999 চনত বোধ কৰোঁ সংগীত নাটক একাডেমীৰ অধ্যক্ষৰূপে আসন গ্ৰহণ কৰিলে। সেই আসন গ্ৰহণ কৰাৰ পিছতে কেইবাটাও প্ৰস্তাৱ তেখেতৰ কাষলৈ গ'ল, আৰু দুটামান প্ৰস্তাৱ মই নিজেই হাতেৰে লিখি দিয়া। গতিকে সেই প্ৰস্তাৱৰ পিছত ডক্টৰ ভূপেন হাজৰিকাই এটা আন্তৰিকতাৰে
এই কথাটো গ্ৰহণ কৰি অসম চৰকাৰক অনুৰোধ কৰিলে যে অসম চৰকাৰে এই প্ৰসংগত এটা প্ৰস্তাৱ পঠিয়াব লাগে। সত্ৰীয়া নাচৰ এই সামগ্ৰিক যিটো পৰিক্ৰমা, যিটো যাত্ৰা, ইয়াৰ বৈশিষ্ট্য, ইয়াৰ বৈভৱ, ইয়াৰ পতন, ইয়াৰ যিটো প্ৰস্থ, ইয়াৰ যিটো ৰূপ, আটাইখিনি সামৰি এখন ষ্টেটাছ পেপাৰ হিচাপে কৰিবলৈ দিছে। প্ৰায় 3 মাহ জোৰা দিন নিশা ছেদভেদ নাইকিয়া পৰিশ্ৰমেৰে সৈতে মই গোটেই সত্ৰীয়া নাচৰ ইতিহাস আৰু ইয়াৰ বিভিন্ন বৈশিষ্ট্যপূৰ্ণ দিশ মোৰ সামান্য অধ্যয়ন আৰু বিভিন্ন আলোচনাৰ মাজেদি সেই গোটেই ৰিপৰ্ট আৰু তদুপৰি গোটেই 70 বছৰজোৰা কামৰ এটা প্ৰতিবেদন ভাৰত সংগীত নাটক একাডেমীক দিয়া হ'ল। আৰু সেই সময়ৰ সচিবৰ ৰূপত আছিলে আন এজন কৰ্মদক্ষ ব্যক্তি জয়ন্ত কষ্টুৱাৰ। তেখেতেও অত্যন্ত আন্তৰিকতাৰে এই প্ৰক্ৰিয়াত সহযোগ কৰিছিলে আৰু ফলত গৈ থৈ 2000 চনৰ 14 নৱেম্বৰ তাৰিখে জেনেৰেল কাউন্সিলৰ সভা গুৱাহাটী ব্ৰহ্মপুত্ৰ চকত হৈছিলে। তাত আনুষ্ঠানিকভাৱে সেই সমিতিয়ে গ্ৰহণ কৰিলে সত্ৰীয়া নাচক ভাৰতবৰ্ষৰ অন্যতম প্ৰধান শাস্ত্ৰীয় নৃত্যধাৰাৰূপে সত্ৰীয়া নাচক স্বীকৃতি দিলে আৰু অসমীয়া জাতিৰ বাবে, অসমীয়া সাংস্কৃতিক ইতিহাসৰ বাবে ই এটা অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰাপ্তি। দেখা গৈছে মাজে মধ্যে কিছুমান সমালোচনাৰ পাত্ৰ হ'বলগীয়া হৈছে সত্ৰীয়া নৃত্যকৰসকল, কাৰণ তেওঁলোকক কোৱা হৈছে যে এইটো অন্য এটা ধাৰাৰ বস্তু তেওঁলোকৰ মাজত দেখা পাইছে। সেইটো এটা সময়ত হৈছিলে, বৰ্তমান সেইখিনি কমিছে সমালোচনাখিনি। এই বিষয়ে আপুনি কিবা ক'ব নেকি? মই অকণমান দুখেৰে কথাটো কৈছোঁ যে সত্ৰীয়া নাচৰ সাম্প্ৰতিক যিটো ভাৱমূৰ্তি ভাৰতবৰ্ষত, সি কিন্তু খুব উজ্জ্বল নহয়। মই পুনৰ কৈছোঁ, কাৰণ সত্ৰীয়া নাচৰ মাজেদি যিটো এটা কষ্টকৰ সাধনাৰ ৰূপ এটা প্ৰতিফলিত হ'ব লাগে, সেই প্ৰতিফলন নঘটা বুলি তেওঁলোকে মন্তব্য কৰে। প্ৰথম কথা। দ্বিতীয় কথা, এতিয়া সত্ৰীয়া নাচৰ আধাৰ হ'ল ভক্তি দৰ্শন, ভক্তি আদৰ্শ। যদি সেই ভক্তি আদৰ্শই সত্ৰীয়া নাচৰ যদি আধাৰ হয়, তেনেহ'লে মই মঞ্চত নচা নাচটোৰ মাজত সেই আদৰ্শটোৰ প্ৰতিবিম্ব, আদৰ্শটোৰ ৰূপ প্ৰতিৰূপ মই কিয় তুলি ধৰিব পৰা নাই, সেইটো দ্বিতীয় সমালোচনা। কাৰণ আজি যদি মণিপুৰৰ নাচৰ মাজত তেওঁলোক যেই নহওক কিয়, মণিপুৰী ৰাস নাচেই কওক বা অন্যান্য নদ সংকীৰ্তনৰ কথা কওক, সেই তাৰ মাজত যি মুহূৰ্ততে সেই শিল্পীসকলে মঞ্চত থিয় হয়, অন্য যেই নহওক কিয়, তেওঁলোকৰ সেই ভক্তিৰ আদৰ্শটোৰ নমনীয় আৱেগসিক্ত ৰূপটোৱে নচাৰ আগতেই মানুহক আকৰ্ষণ কৰে, নচাৰ আগতেই, পৰিৱেশনৰ আগতেই মানুহক আকৰ্ষণ কৰে। সেই আকৰ্ষণটো কিন্তু সাম্প্ৰতিক কালৰ বহু নৃত্যশিল্পীয়ে আকৰ্ষণ আনিব পৰা নাই। সত্ৰীয়া নৃত্যৰ যিটো আধাৰ সেয়া হ'ল ভাওনা, আৰু অংকীয়া নাটৰ কথা নকওঁৱেই। তথাকথিত মাতৃভাষা অনুষ্ঠিত কৰা যিখিনি ভাওনা, আজিকালি লক্ষ্য কৰা গৈছে যে এই ভাওনাবিলাকৰ অভিনয় শৈলী টিভিত ওলোৱা মাইথলজিকেল যিখিনি কাহিনী চিৰিয়াছবোৰক অনুকৰণ কৰাৰ এটা প্ৰৱণতা, তাৰ যিখিনি আহাৰ্য ব্যৱহাৰ হৈছে, সেইখিনি আমাৰ গুৰুকেইজনাই বা আমাৰ পূৰ্বপুৰুষসকলে ধাৰ্য কৰি যোৱা এই আহাৰ্যৰ বিপৰীতে তেওঁলোকে নতুন ধৰণৰ কিবা কিবি ড্ৰেছ পিন্ধে, কিম্ভূত কিমাকাৰ অভিনয় কৰে, আৰু ৰাইজেও বহুত হাততালি দিয়া দেখা গৈছে। গতিকে এইখিনিকে লক্ষ্য কৰি ভাৰতবৰ্ষৰ মাৰ্গীয় পদ্ধতিৰ যিখিনি নৃত্য নাট্যশৈলী, তেখেতলোকৰ পুৰোধা ব্যক্তিসকলে অসমীয়া ভাওনাকো এতিয়া কটুক্তি কৰিবলৈ লক্ষ্য কৰাটো পৰিলক্ষিত হৈছে। এইখিনি নিয়ন্ত্ৰণ কৰাৰ সময় আহি পৰা নাইনে আমাৰ মাজত? চৰকাৰে এটা নিশ্চয়তাৰে সৈতে এনেধৰণৰ কিছুমান ব্যাকৰণ বান্ধি দি তাৰ বাহিৰত থকাসকলক স্বীকৃতি নিদিয়াকৈ কেৱল এইখিনি মানি চলাসকলক স্বীকৃতি দি আগবঢ়াই দিবলৈ কাৰণে এটা ব্যৱস্থা কৰিবৰ সময় আহি পৰা নাইনে? আমাৰ মাজত বায়নাচাৰ্য ঘনকণ্ঠ বৰাদেউ আছে, যিজন ব্যক্তি
এহাতেদি ভাওনা, আনহাতেদি নাচ নৃত্যধাৰাৰ লগত শৈশৱ জড়িত। আৰু তেখেতৰ চকুৰ আগত সত্ৰৰ সেই সময়ৰ পুৰোধাসকলৰ সৈতে তেখেতৰ সংযোগ, তেখেতৰ সকলৰ আশীৰ্বাদ পাইছে, তেখেতসকলে দেখিছে, তেখেতে দেখি আহিছে। আৰু এতিয়াও তেখেতে নিশ্চয় দেখিছে যে ভাওনাৰ ধাৰাটো কেনেধৰণে ক্ৰমান্বয়ে অৱনতিৰ ফাললৈ গৈ আছে। এটা সামান্য পপুলাৰ কালচাৰ বুলি আমি যাক কওঁ, সেই পপুলাৰ কালচাৰলৈ ৰূপান্তৰিত হৈছে। পপুলাৰ কালচাৰৰ এইটো অৰ্থ নহয় যে তাৰ মাজত কোনো ধৰণৰ নন্দনতাত্ত্বিক দিশ তাত নাথাকিব। কিন্তু কথাটো হৈছে যে ইয়াতে দুটা কথা মই পূৰ্বাভাস হিচাপে কৈ ল'ব খুজিছোঁ। অংকীয়া ভাওনাৰ বিষয়ে আমি সকলোৱে সজাগ। আজি বছৰ 4 আগত কৰ্ণাটকৰ ধাৰৱাড়ত এখন ৰাষ্ট্ৰীয় সন্মিলন হৈছিলে। সেই ৰাষ্ট্ৰীয় সন্মিলনত ভাগ ল'বলৈ নিমন্ত্ৰণ কৰিছিলে মোকো। তালৈ গৈছিলোঁ অংকীয়া ভাওনাৰ বিষয়ে ক'বলৈ। অনানুষ্ঠানিকভাৱে আমি য'ত আমাৰ থকাৰ ব্যৱস্থা কৰিছিলে, প্ৰাসংগিকভাৱে মই স্মৃতিকণ আনিছোঁ। তাতে বেনাৰস হিন্দু, তেখেতক তেতিয়ালৈকে চিনি নাপাওঁ, বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পুৰোধা গভীৰ নাট্যশাস্ত্ৰ পণ্ডিত KD ত্ৰিপাঠী, আজি 6 মাহমানৰ আগতে তেখেতৰ দেহান্ত ঘটিছে। তেখেতৰ সৈতে সাক্ষাৎ হ'ল। তেখেতে ক'লে যে তাৰপিছত অংকীয়া ভাওনাৰ প্ৰসংগ ওলালে। তেখেতৰ বক্তৃতাত সেইদিনা অংকীয়া ভাওনাৰ বিষয়ে এনেকুৱা প্ৰশস্তি তেখেতে আগবঢ়ালে আৰু তেখেতে ক'লে যে সংস্কৃত নাটকৰ যিটো আদৰ্শ প্ৰতিষ্ঠা হৈছিলে, সেই আদৰ্শৰ অন্তিম জীৱন্ত ৰূপ অংকীয়া ভাওনা। ইয়াৰ সকলো ফালৰ পৰা, অৰ্থাৎ আৰম্ভণিৰ গায়ন বায়নৰ পৰা আৰম্ভ কৰি সামৰণিৰ যিটো আমাৰ মুক্তিমংগল, সেই মুক্তিমংগলৰ মাজত সামগ্ৰিকভাৱে নাট্যশাস্ত্ৰৰ পোনপটীয়া নহয়, প্ৰত্যক্ষ নহয়, কিন্তু অপ্ৰত্যক্ষ বা দূৰণিৰ ফালৰ পৰা যোৱা প্ৰভাৱৰ অন্তিম প্ৰতিফলন অংকীয়া নাটৰ মাজত আছে। তেওঁ অংকীয়া নাটৰ বিষয়ে এনেকুৱা গভীৰ মন্তব্য দিলে, আটাইখিনি বিষয় সামৰি মই স্বাভাৱিকতে আপ্লুত হ'লোঁ। গতিকে বাহিৰৰ পণ্ডিতৰ দৃষ্টিত অংকীয়া ভাওনাৰ এই মহত্বপূৰ্ণ দিশটো এনেভাৱে প্ৰতিভাত হৈছে, পঢ়া শুনাৰ মাজেদি হয়তো তেওঁ দেখিছোঁ। কিন্তু আজি যদি আমাৰ এটা অংকীয়া ভাওনা অনুষ্ঠান আজি চাবলৈ আহে, সেই ধাৰণা মানুহে গ্ৰহণ কৰিবনে? প্ৰথম কথা। তাৰ উপৰি আপুনি যিটো মাতৃভাষাৰ ৰূপটোৰ কথা ক'লে, স্বাভাৱিকতে একোটা আদৰ্শৰ পৰা কিছু সুকীয়া ধাৰাৰ সৃষ্টি হয়। মাতৃভাষা ভাওনা সৃষ্টিৰ মাজত আমি বাধা দিব নোৱাৰোঁ বা নিন্দাও কৰিব নোৱাৰোঁ। কিন্তু মাতৃভাষা ভাওনাই দিয়া স্বাধীনতাখনক লৈ যদি আমি তাক বিচ্যুতি ঘটাবলৈ যাওঁ, বিকৃত কৰিবলৈ যাওঁ, বজৰুৱা অৱস্থা এটা জানিবলৈ যাওঁ, হিন্দী চিৰিয়েলৰ নামান্তৰ ৰূপ এটা আমি যদি কৰিবলৈ যাওঁ, স্বাভাৱিকতে আমাৰ বাবে এটা অত্যন্ত দুৰ্ভাগ্যজনক কথা এটা হ'ব। প্ৰথম কথা। তৃতীয় কথা, আপুনি যিটো কথা ক'লে, স্বাভাৱিকতে এই যিটো ধাৰা চলি আছে, এই ধাৰাটোৰ প্ৰতিৰোধ কৰিবলৈ স্বাভাৱিকতে some kind of এক্টিভিজিমৰ প্ৰয়োজন আছে। সেই এক্টিভিজিম আপুনিও ল'ব নোৱাৰে। তাৰ বাবে স্বাভাৱিকতে এটা সদৰ্থক শক্তি এটা চৰকাৰে গ্ৰহণ কৰিব লাগিব, ব্যৱস্থা এটা গ্ৰহণ কৰিব লাগিব। কি প্ৰকাৰেদি কৰে সেইটো চৰকাৰে বিলোচনাৰ মাজেদি কৰিব লাগিব। কিন্তু চৰকাৰী ব্যৱস্থাৰ মাজেদি আজি যেনেকৈ মণিপুৰত জৱাহৰলাল নেহৰু ডান্স একাডেমীয়ে সামগ্ৰিকভাৱে মণিপুৰৰ নৃত্য পৰম্পৰাক অত্যন্ত দিশ দৰ্শন কৰি থাকে, তেনেধৰণে বা কথক কেন্দ্ৰই ভাৰতবৰ্ষৰ কথকৰ পৰম্পৰাক এটা নিৰ্দিষ্ট দিশত আগবঢ়াই যাবলৈ যেনেধৰণে ক্ৰিয়াশীল ভূমিকা গ্ৰহণ কৰি আছে, তেনেধৰণে অসমতো এটা প্ৰতিষ্ঠান সৃষ্টি কৰিব লাগে, এটা পৰিষদ সৃষ্টি কৰিব লাগে অসম চৰকাৰে, যাৰ যোগেদি সত্ৰীয়া নাচৰ মাজত চলা বিকৃতি আৰু অংকীয়া ভাওনাৰ মাজত বা মাতৃভাষা ভাওনাই অনা যিটো বিকৃতি ৰূপ, আনকি ৰাস নামৰ যিটো উৎসৱ অসমৰ আজি চৌপাশে চলি আছে, তাৰ মাজত মাজে মাজে এনেকুৱা কিছুমান অত্যন্ত দুখজনক ঘটনা ঘটে, সেইবিলাকক প্ৰতিৰোধ কৰিব পৰা এটা ব্যৱস্থা আমি যদি সূচনা নকৰোঁ, ভৱিষ্যতে কিন্তু আৰু পলম হৈ যাব। ধন্যবাদ ডক্টৰ মহন্ত। আপোনাৰ লগত আমি কথা পাতি বৰ ভাল পালোঁ আৰু বহুত কথা পাতিব পাৰি।
কিন্তু আজিলৈ আমি ইমানতে সামৰিব লাগিব আপোনাৰ পাণ্ডিত্য আপোনাৰ মেধাই আমাৰ অসমখনক আগুৱাই লৈ যাওক আমাৰ অসমীয়া নতুন প্ৰজন্মই আকাশ চুবলৈ সাহস কৰক আপোনাৰ দ্বাৰা সকলো অনুপ্ৰাণিত হওক ধন্যবাদ ধন্যবাদ মই পুনৰ আজি সমবেত সমূহ সুধীজনক মই ধন্যবাদ নমস্কাৰ আৰু কৃতজ্ঞতা জনাইছোঁ লগতে কৃতজ্ঞতা জনাইছোঁ আপোনাৰ নেতৃত্বত শ্ৰীমন্ত ফাউণ্ডেশ্যনে চৰৈবেতি হৈ আগবাঢ়ি অসমৰ সাংস্কৃতিক ইতিহাসলৈ নতুন বিন্যাস নতুন আশাৰ কঢ়িয়াই আনক ধন্যবাদ